নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি কি শিকিম স্তম্ভলেখ বা হিষ্টগ্ৰাম স্তম্ভলেখ বা হিষ্টগ্ৰাম দণ্ডচিত্ৰ নিচিনাই কিন্তু দণ্ডচিত্ৰত আমাৰ কি থাকে দুডাল দণ্ডৰ মাজত এটা ব্যৱধান থাকে কিন্তু স্তম্ভলেখত হে ব্যৱধানটো নাথাকে ইয়াতে আমাক কি দিছে বাৰংবাৰতা বিভাজন তালিকাৰ শ্ৰেণী অন্তৰাল আনুভূমিক অক্ষৰ আৰু উলম্ব অক্ষৰ দণ্ডবোৰৰ উচ্চতা কি বুজায় শ্ৰেণী অন্তৰালৰ বাৰংবাৰতা বুজায় ইয়াত দুটা শ্ৰেণী অন্তৰালৰ মাজত কোনো ব্যৱধান নাই হেহে দুডাল দণ্ডৰ মাজতো কোনো ব্যৱধান নাই তথ্যৰ এনে ধৰণৰ লৈখিক উপস্থাপনক কি বুলি কোৱা হয় স্তম্ভলেখ বা হিষ্টগ্ৰাম বুলি কোৱা হয় এতিয়া আমাক এটা উদাহৰণ দিয়া আছে এই উদাহৰণ এখন তালিকা দিয়া আছে এই তালিকাত 60 জন মানুহৰ বয়সৰ হিচাপ দিয়া আছে আৰু ইয়াতে কি আছে গুড দাগ চিহ্ন বাৰংবাৰতা এই গুটত কি কৰিছে মানে এটা গুড বনাই লৈছে যত কি থাকিব 0 ৰ পৰা 10 ইয়াৰ্ছৰ বয়সৰ মানুহ এটা থাকিব 10 to 20 ইয়াৰ্ছৰ বয়সৰ মানুহ Next থাকিব 20 to 30 ইয়াৰ্ছৰ বয়সৰ মানুহ Next 30 to 40 ইয়াৰ্ছৰ বয়সৰ মানুহ Next 40 to 50 50 to 60 60 to 70 ইখিনি বয়সৰ মানুহ কি কৈছে এটা গুড বনাই লৈছে মানে 0 to 10 ইয়াৰ্ছৰ বয়সৰ মানুহবোৰক আমি কি কৰিছো এটা গুটত ৰাখিছো আৰু ইয়াতে কি কৰিছো দাগ চিহ্ন দিছো যিমান কেইগৰাকী মানুহ আছে সিমান বাৰ আমি কি দিছো দাগ চিহ্ন দিছো পিছত কি কৰিছো দাগ চিহ্নবোৰ আমি হিচাপ কৰিছো 5 6 7 7 ঠিক তেনেকৈ আমি বাকি বুটবোৰৰ কাৰণে একে হিচাপ কৰিছো তাৰ পিছত মুঠ কিমান পালো আমি মুঠ পালো 60 এতিয়া আমাক কি কৈছে এটো আমাক স্তম্ভলেখত কেনেকেনো উপস্থাপন কৰে হেতুৱে দেখুৱাইছে প্ৰথমতে কি থাকে এটো হল x অক্ষ এটো আমি কি লৈছো y অক্ষ x অক্ষত আমি কি দিছো মানুহৰ বয়স আৰু y অক্ষত কি দিছো মানুহৰ সংখ্যা ইয়াতে মানুহৰ বয়স প্ৰথমতে কি আছিল আমাৰ 0 to 10 মানে 0 to 10 ইয়াৰ্ছৰ মানুহ কিমান আছিল আমি কি পাইছিলো 12টা কিমান পাইছিলো 7 পাইছিলো গতিকে ইয়াতে কি দিছো 0 ৰ পৰা কিমান লৈকে যাব 0 to 10 ইয়াৰ্ছৰ মানুহ কিমান লৈকে আছে 7 নেক্সট আছে 10 to 20 ইয়াৰ্ছৰ মানুহ কিমান আছে 9 20 to 30 ইয়াৰ্ছৰ মানুহ কিমান আছে 11 30 to 40 ইয়াৰ্ছৰ 10 40 to 50 ইয়াৰ্ছৰ মানুহ 9 জন 50 to 60 ইয়াৰ্ছৰ মানুহ 8 জন 60 to 70 ইয়াৰ্ছৰ মানুহ 6 জন তো এনেকৈ আমি কি কৰিব পাৰো আমাৰ যেটো বাৰংবাৰতাৰ তালিকা আছে হেতু আমি স্তম্ভলেখ বা হিষ্টগ্ৰামত উপস্থাপন কৰিব পাৰো এতিয়া আৰু এটা উদাহৰণ দিছে গণিত অলিম্পিয়াড পৰীক্ষাৰ এটা কেন্দ্ৰত 78 জন পৰীক্ষাৰ্থীয়ে পোৱা নম্বৰৰ তালিকা কাষত দিয়া ধৰণৰ তালিকাখন স্তম্ভলেখ বা হিষ্টগ্ৰামৰ সহায়ত প্ৰকাশ কৰো আহা ইয়াতে এখন কি দিছে তালিকা দিছে সেই তালিকাটো আমি কি কৈছে স্তম্ভলেখ বা হিষ্টগ্ৰামত আমি উপস্থাপন কৰিব লাগে ইয়াতে কি দিয়া আছে শ্ৰেণী অন্তৰাল মানে নম্বৰ হিচাপত আৰু বাৰংবাৰতা মানে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 0 to 10 মাৰ্কস পোৱা কিমান দুজন 10 to 20 মাৰ্কস কিমান পাইছে 14 জন 20 to 30 মাৰ্কস ভিতৰত কিমানে পাইছে 18 জন 30 to 40 মাৰ্কসৰ ভিতৰত কিমান পাইছে 10 জন 40 to 50 মাৰ্কসৰ ভিতৰত কিমান আছে 13 জন এনেকৈ আমি মুঠ কিমান জন পালো 78 এতিয়া হেতু আমাক কিহত উপস্থাপন কৰিব দিছে স্তম্ভলেখত এতিয়া ইয়াতে আমি কি জানো যে x এক্সিস আৰু y এক্সিস মানে x অক্ষ আৰু y অক্ষ এত কি কৰিছো x অক্ষত আমি কি দিছো নম্বৰ আৰু y অক্ষত কি দিছো আমি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ইখিনি দিলো দিয়াৰ পিছত ইয়াতে আমি কি কৰিছো 0 to 10 মানে 0 ৰ পৰা 10 ৰ ভিতৰত কিমানে নম্বৰ পাইছে দুজনে তো ইয়াত কিমান লৈকে যাব 2 আৰু 10 to 20 কিমানে পাইছে 14 জনে এটো কিমান হ'ব 14 20 to 30 কিমান জনে পাইছে 18 30 to 40 কিমান জনে পাইছে 10 40 to 50 কিমান জনে পাইছে 13
50 to 68, 60 to 70 ভিতৰত 7, 70 to 80 ভিতৰতো 50 to 68, 60 to 76, 70 to 80 কিমান পাইছে 7 জনে এটো কি কৰিছো আমি স্তম্ভলেখন এই আমাৰ তালিকাখন উপস্থাপন কৰিছো এতিয়া আমাৰ এই স্তম্ভলেখৰ পৰা আমাক কিছুমান প্ৰশ্ন দিছে এতিয়া সেই প্ৰশ্নবোৰৰ উত্তৰ দিয়া হা মুঠ কিমানজন ছাত্ৰ-ছাত্ৰীয়ে 30 বা তাতকৈ বেছি আৰু 60 কৈ কম নম্বৰ পাইছে এতিয়া 30 বা তাতকৈ বেছি 30 কিমান জনে পাইছে 30 বা তাতকৈ বেছি কিমান জনে পাব এটো কিমান ইয়াৰ পৰা 30 ইয়াৰ পৰা ইফালে আমি ইয়াতে নেক্সট পেজত লিখিম 30 বা তাতকৈ বেছি আৰু 60 কৈ কম নম্বৰ আমাক কি উলিয়াব দিছে 30 বা তাতকৈ বেছি আৰু 60 কৈ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ আমাৰ কি উলিয়াব দিছে সংখ্যা উলিয়াব দিছে 30 বা তাতকৈ বেছি মানে 30 ইয়াৰ পৰা আৰু কি কৈছে 60 কে কম মানে এই কেইটা ইয়াৰ পৰা ইয়ালৈকে তাৰ মানে 10 13 আৰু 8 10 13 আৰু 8 এটা যোগ কৰা 10 plus 13 কৰিলে 23 23 plus 8 কৰিলে 31 31 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আমাৰ কি পাইছে 30 বা তাতকৈ বেছি আৰু 60 কৈ কম নম্বৰ পাইছে এতিয়া নেক্সট প্ৰশ্নটো হৈছে 60 বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান এতিয়া আমি কি লিখিব লাগিব 60 বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 60 বা তাতকৈ বেছি 60 বা তাতকৈ বেছি এটো হল 60 ইয়াৰ এতকে বেছি পোৱা কোন কেটা আছে 6 আৰু 7 6 plus 7 কিমান হ'ব 6 plus 7 কৰিলে 13 60 বা তাতকৈ বেছি নম্বৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 13 এতিয়া নেক্সট প্ৰশ্নটো আহিছে আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী কোনটো শ্ৰেণী অন্তৰালত আছে আটাইতকৈ বেছি কোনটো অন্তৰালত বেছি পাইছে 20 ৰ পৰা 30 ৰ ভিতৰত 18 জন ছাত্ৰ-ছাত্ৰী আছে আমি কি লিখিম আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী 20 ৰ পৰা 30 শ্ৰেণী অন্তৰালত আছে আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী
20 পৰা 30 শ্ৰেণী অন্তৰালত আছে আমি কি পালো আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী কোনটো শ্ৰেণী অন্তৰত আছে 20 পৰা 30 ভিতৰত এতিয়া আমি কি পালো যে হিষ্টগ্ৰামৰ সহায়ত বা স্তম্ভলেখৰ যদি আমাক দিয়া থাকে তাৰ পৰা আমি কি উলিয়াব পাৰো কিছুমান আমি প্ৰশ্নৰ সমাধান কৰিব পাৰো এতিয়া আমি কি কৰিম অনুশীলনী 5.1 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিম এটা চাও আহাচোন অনুশীলনী 5.1 ৰ প্ৰশ্নটোত কি দিয়া আছে প্ৰথম প্ৰশ্নটো দিয়া আছে অষ্টম শ্ৰেণীৰ 46 গৰাকী ছাত্ৰ ছাত্ৰীৰ বগা ৰঙা কোলা আৰু হালধীয়া এই ৰং চাৰিটাৰ কোনে কোনটো ৰং ভাল পায় হেয়া তলৰ তালিকাত দেখুৱা হল প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটাহে প্ৰিয় ৰং হিচাপে ল'ব পাৰিব আৰু ৰং চাৰিটা ক্ৰমে W R B আৰু Y ৰে চিহ্নিত কৰা হৈছে দাগ চিহ্ন ব্যৱহাৰ কৰি এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দণ্ডলেখ অংকন কৰা ইয়াতে আমাক কি দিয়া আছে ক্লাছ 8 ৰ ছাত্ৰ ছাত্ৰী কিমান গৰাকী 46 গৰাকীৰ প্ৰিয় ৰং কিন্তু সকলোৰে প্ৰিয় ৰং অকল এটাইহে হ'ব পাৰিব দিয়া আছে আৰু তাৰ হে তালিকাৰ পৰা আমি কি কৰিব লাগিব এটা বাৰংবাৰতা তালিকা প্ৰস্তুত কৰিব লাগিব আমাৰ ইয়াতে বাৰংবাৰতা তালিকা ৰংসমূহৰ ৰংসমূহৰ কি নাম দিয়া আছে আমাৰ W R B আৰু Y W R B আৰু Y এতিয়া আমি কি কৰিব লাগিব দাগ চিহ্ন দিম দাগ চিহ্নত কি কৰিম আমি এটা এটাকে কাটি গৈ থাকিম আৰু ইফালে দাগ চিহ্নবোৰ দি থাকিম প্ৰথমতে কি আছে W প্ৰথম লাইনটোত W কেইটা আছে তিনিটা গতিকে আমি W কেইটা চিন দিম 1 2 3 নেক্সট লাইনটোত R কেইটা নেক্সট আছে R কেইটা আছে 1 2 3 4 এতিয়া R ঠাইত আমি দিম 1 2 3 4 নেক্সট কি আছে Y কেইটা আছে 1 2 Y ঠাইত আমি কি দিম 1 2 আমাৰ কি আছে আৰু বাকি B আছে তিনিটা 1 2 3 1 2 3 এতিয়া আমাৰ প্ৰথম লাইনটো হৈ গল নেক্সট লৈ আহিছো ইয়াতে Y প্ৰথমতে Y আছে Y 1 2 3 Y আছে তিনিটা Y 1 2 3 যেতিয়া 5 নম্বৰ বাৰ হ'ব তেতিয়া কি কৰিম আমি কাটি দিম এতিয়া Y হৈ গল নেক্সট আছে B 1 2 3 4 5 B আছে 5টা 1 2 3 4 5 আমি 5 নম্বৰ বাৰত কি কৰো বেকাকে কাটি দিও নেক্সট হল R আছে 1 2 3 R কেইটা আছে তিনিটা আছে 1 2 3 নেক্সট আছে সেকেন্ড লাইনত কি বাকি থাকিলে W আছে অকল এটা হল আমাৰ ফার্স্ট লাইনটো হৈ গল সেকেন্ড লাইনটো হৈ গল এতিয়া নেক্সট কোনটো থাকিব থাৰ্ডত Y আছে 1 2 3 Y আছে তিনিটা 1 2 3 the B 1 2 3 1 2 3 এটা B হল এতিয়া নেক্সট W 1 2 3 1 2 3 next R 1 2 3
1 2 3 নেক্সট আছে r r 1 r এটাই আছে নেক্সট y 1 2 y 1 2 b 1 2 3 b আছে 1 2 3 w আছে 1 2 3 4 1 2 3 তো হল আমি কি হল এতিয়া বাকি থাকিলে একো বাকি এটা তোমালকে এনেকে কাউন্ট কৰি যাব পাৰা বা পেন্সিলেৰে কাটিও যাব পাৰা নেক্সট এতিয়া আমি হিসাব কৰিম দাগ চিহ্নবোৰ হিসাব কৰিম এতিয়া বাৰংবাৰটা ইয়াতে হ'ব 5 + 5 + 1 11 ইয়াতে 5 + 5 + 1 11 ইয়াতে হ'ব 5 + 5 + 4 কিমান হ'ব 14 নেক্সট আহিলে 10 এতিয়া আমি কি কৰিব লাগিব আমি ইয়াতে মুঠ টোটাল উলিয়াবলৈ এতিয়া কিমান হ'ব 1 + 1 + 4 ইয়াতে আহিলে 6 ইয়াতে আহিলে 4 মুঠ আহিলে আমাৰ 46 কৰিব লাগিব আমি দণ্ডলেখ আঁকিব লাগিব এই দণ্ডলেখত আমাৰ কি দিয়া আছে আমাৰ দণ্ডলেখত কি থাকে x অক্ষ আৰু y অক্ষ x অক্ষত কি দিয়া আছে x অক্ষত দিয়া আছে ৰংসমূহৰ নাম আৰু y অক্ষত দিয়া আছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমি ৰংসমূহ কি আছিলে w r b y মানে white red blue আৰু yellow আমি এই তালিকাত চাও হাসুন w মানে white কিমান আছিলে 11 গতিকে ইয়াতে আমি কি কৰিব লাগিব দণ্ডলেখত আমি 0 ৰ পৰা 11 লৈকে আমি আঁকিব লাগিব হল নেক্সট আমাৰ কি আছে নেক্সট আমাৰ আছে r মানে কিমান r তো কি আছে 11 গতিকে আমি কি কৰিম 11 r হৈ গল নেক্সট আমাৰ কি আছে b দিয়াতে কিমান আছে b আছে 14 গতিকে আমি কি কৰিম 0 ৰ পৰা কিমান দূৰলৈকে যাব লাগিব 14 লৈকে হল নেক্সট আছে আমাৰ y ৰ মানটো কিমান পাইছিলো 10 গতিকে y ৰ মান কিমান দণ্ডটো কিমান হ'ব 0 ৰ পৰা 10 লৈকে হৈ গল এতিয়া আমি মানখিনি ওপৰত লিখি দিছো 11 11 14 আৰু 10 গতিকে আমি বাৰংবাৰতাৰ তালিকাৰ সহায়ত আমি কি কৰিব পাৰো দণ্ডলেখ আঁকিব পাৰো এতিয়া তোমালোকক কেইটামান প্ৰশ্ন সুধুৱা হাসুন প্ৰশ্নবোৰ প্ৰথমতে দিয়া আছে স্তম্ভলেখৰ দুডাল দণ্ডৰ মাজত ব্যৱধান থাকেনে ইতিমধ্যে আমি আলোচনা কৰিছো যে স্তম্ভলেখত দুডাল দণ্ডৰ মাজত ব্যৱধান নাথাকে নেক্সট প্ৰশ্নটো হৈছে 10 to 30 শ্ৰেণী অন্তৰালৰ নিম্ন সীমা আৰু উচ্চ সীমা কিমান নিম্ন সীমা আৰু উচ্চ সীমা আমি আগৰ ক্লাছত আমি আলোচনা কৰিছো শ্ৰেণী অন্তৰালৰ নিম্ন সীমা আৰু উচ্চ সীমানো কি হয় ইয়াতে তোমালোকে নিশ্চয় ক'ব পাৰিবা ইয়াৰ যিটো শ্ৰেণী অন্তৰাল দিয়া আছে তাৰে নিম্ন সীমা কিমান নিম্ন সীমা হৈছে 10 আৰু উচ্চ সীমা হ'ব উচ্চ সীমা হ'ব 30 গতিকে আজিৰ অংকত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 5.1 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিম ধন্যবাদ